অসমকাষ্ট ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু দিব বিচাৰিছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব দেবলৈ আৰম্ভ কৰিছো আজিৰ দিনটোৰ প্ৰথমটো খবৰ আপোনাৰ স্বপ্নই মেলিব দেউকা সিএম ফ্লাইট 5 বছৰীয়া জাপান ভিসা আৰু প্ৰায় 2 লাখ টকালৈকে উপাৰ্জন কৰিব বিচাৰিছে নেকি 50,000 পদ খালি হৈছে মাত্ৰ 1,80,000 টকাত জাপানী ভাষাৰ পাঠ্যক্ৰম য'ত আগবঢ়োৱা হ'ব অসম চৰকাৰৰ পৰা প্ৰায় 1 লাখ টকাৰ সাহায্য জাপান চৰকাৰৰ পৰা 50,000 টকাৰ সাহায্য এক্সিছ বেংকৰ তৰফৰ পৰা আপোনাক দিয়া হ'ব 30,000 টকাৰ ঋণ মাত্ৰ 30,000 টকাতে আপোনাৰ জাপানত কাম কৰাৰ সপোন পূৰণ হ'ব অধিক তথ্যৰ বাবে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে এই নতুন আঁচনি য'ত 50,000তকৈ অধিক পদ খালি আছে জাপানত যদি আপুনি এই পাঠ্যক্ৰমসমূহ কৰিব বিচাৰে তেনেহলে অতি সোনকালে আপুনি যোগাযোগ কৰিব পাৰে এই সুযোগ আপুনি যদি পায় তেনেহলে প্ৰায় 2 লাখ টকাতকৈ বেছি টকা আপুনি উপাৰ্জন কৰিব পাৰিব মাহিলি চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে আহি গৈছে এইটো এটা ডাঙৰ সুযোগ য'ত 50,000তকৈ অধিক পদ ইতিমধ্যে খালি আছে দিব বিচাৰিছো আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো আমাৰ এটা গুৰুত্বপূৰ্ণ খবৰটো হ'ল যিকোনো মুহূৰ্ততে পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে ইতিমধ্যে 4খন ষ্টেটত পিএম কিষাণৰ ধন মুকলি কৰা হৈছে নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ বাবে একাউণ্টত জমা হ'ব ধন ইতিমধ্যে 4 ৰাজ্যত পঞ্জাব হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ আপুনি অতি সোনকালে KYC কৰি লওক নহলে পিএম কিষাণৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব পিএম কিষাণৰ ধন পাবলৈ হলে আপোনাৰ KYC কৰাটো একেবাৰে বাধ্যতামূলক বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধন আপুনিও দীপাৱলীৰ আশে-পাশে পিএম কিষাণৰ ধন আপোনাৰ বেংকৰ একাউণ্টতে পাই যাব শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে শীঘ্ৰেই আন যি ৰাজ্য আছে সেই ৰাজ্যৰ কৃষকসকলৰ একাউণ্টতো পিএম কিষাণৰ 21 নং কিস্তিৰ ধন সোমাই যাব আজিয়েই কৰি লওক KYC আপডেট যদি আপুনি KYC আপডেট নকৰে তেনেহলে কিন্তু পিএম কিষাণৰ 21 নং কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ব পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক আপুনি কাৰণ যিকোনো মুহূৰ্ততে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাব পাৰে দেশৰ লাখ লাখ কৃষকৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ কাৰণ চৰকাৰে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন অতি সোনকালে মুকলি কৰিবলৈ গৈ আছে 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ ধন অসমতো অতি সোনকালে পিএম কিষাণৰ ধন চৰকাৰে মুকলি কৰি দিব গতিকে আপুনি হাজু হৈ থাকক আৰু আপোনাৰ KYC আপডেট কৰক আপুনি KYC মোবাইলতে ঘৰতে বহি KYC টো আপডেট কৰিব পাৰিব নহলে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰত যাওক আৰু অতি সোনকালে আপুনি KYC টো আপডেট কৰি লওক কাৰণ চৰকাৰে যিকোনো মুহূৰ্ততে আপোনাৰ পিএম কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিব পাৰে গতিকে আপুনি হাজু হওক আৰু আপোনাৰ KYC খন আপডেট কৰি লওক অতি সোনকালে চৰকাৰে 21 নং কিস্তিৰ 2,000 টকা আপোনাৰ বেংকৰ একাউণ্টত ৰিলিজ কৰি দিব পৰৱৰ্তী খবৰটো হ'ল চৰকাৰী ঘৰক লৈ অৰ্থাৎ PMAYG ঘৰক লৈ আহিছে ইতিমধ্যে এটা ডাঙৰ খবৰ চৰকাৰে ইতিমধ্যে ভেৰিফিকেশ্যন আৰম্ভ কৰি দিছে আপোনাৰ ওচৰত থকা পঞ্চায়তৰ পৰা আপোনাৰ কল আহিব পাৰে যদি আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ কল আহে তেনেহলে পঞ্চায়তত গৈ আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব আপোনাৰ ৰেচন কাৰ্ড বা আপোনাৰ যি আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে সেইসমূহ লৈ যাব লাগিব আপোনাৰ PMAYG ID আছে সেই আইডিটো তাৰ পৰা আপোনালোকক দিয়া হ'ব আৰু আপোনাক তাক ভেৰিফিকেশ্যন কৰিব আপুনি যোগ্য হিতাধিকাৰী হয় নে নাই যদি আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেনেহলে আপোনাৰ ঘৰটো চৰকাৰৰ তৰফৰ পৰা স্যাংশন কৰি দিয়া হ'ব আৰু প্ৰথম কিস্তিৰ যি টকা আছে আপোনাৰ বেংকৰ একাউণ্টত দি দিয়া হ'ব আপুনি অতি সোনকালে আপোনাৰ ওচৰত থকা পঞ্চায়তত যোগাযোগ কৰক কাৰণ চৰকাৰে ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰি দিছে PMAYGৰ যদি আপুনি জিঅ' টেগিং কৰিছিলে তেনেহলে আপোনাৰ অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত টকা সোমাব প্ৰথম কিস্তিৰ ধন আপুনি অতি সোনকালে আপোনাৰ ওচৰত থকা পঞ্চায়তত বা আপোনাৰ পঞ্চায়তত যোগাযোগ কৰক কাৰণ চৰকাৰে ইতিমধ্যে এইখিনি কাম ষ্টাৰ্ট কৰি দিছে যদি আপুনি জানিব বিচাৰে আপোনাৰ নাম PMAYGৰ লিষ্টত আছে না নাই বা জিঅ' টেগ কৰাৰ পাছত আপোনাৰ নাম আহিছে না নাই
তেনেহলে আপুনি এটো মোবাইলতে চেক কৰিব পাৰিব মোবাইলত চেক কৰিবলৈ হলে আপুনি PMAYG ৰ যেটো অফিচিয়েল ওয়েবসাইট আছে হে ওয়েবসাইটত গৈ আপুনি এখিনি কাম কৰিব পাৰিব আপুনি যদি নাজানে তেনেহলে আপোনাৰ ওচৰত থকা CSC সেন্টাৰতো আপুনি যোগাযোগ কৰিব পাৰে বা আপুনি যদি লিষ্টখন চাব বিচাৰে তেনেহলে আপোনাৰ ওচৰত থকা বা আপোনাৰ পঞ্চায়তত গৈ আপুনি চেক কৰক আপোনাৰ নামটো হে লিষ্টত আছে না নাই যদি আপোনাৰ নামটো লিষ্টত আছে তেনেহলে আপুনি ভেৰিফিকেশন কৰিব লাগিব নহলে কিন্তু PMAYG ৰ সৰকাৰি যি ঘৰ আছে সেই সৰকাৰি ঘৰৰ টকা আপুনি নাপায় আৰু টকাৰ পৰা আপুনি বঞ্চিত হ'ব গতিকে অতি সোনকালে আপোনাৰ পঞ্চায়তত গৈ আপুনি যোগাযোগ কৰক পৰৱৰ্তী খবৰটো দিবলৈ বিচাৰিছো অৰুণোদয় আঁচনিক লৈ অৰুণোদয় আঁচনি বহুতে পোৱা নাই বুলি ইতিমধ্যে কমেন্টছ কৰি জনাইছে মোক বা বহুতে জনাইছে যে অৰুণোদয় আঁচনিৰ টকা পাই গৈছো যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই আপোনালোকে অতি সোনকালে পঞ্চায়তত যোগাযোগ বা ব্লকত আপুনি যোগাযোগ কৰিব লাগিব নহলে আপোনালোকৰ ওয়াৰ্ড মেম্বাৰৰ থ্ৰু দিও আপুনি যোগাযোগ কৰিব পাৰে কাৰণ যেহেতু চৰকাৰে টকা দিয়া প্ৰায় 6-7 দিন মান হৈ গল এতিয়ালৈকে যদি আপোনাৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই তেনেহলে আপোনাৰ অৰুণোদয় আঁচনিত কিবা নহয় কিবা এটা প্ৰবলেম হৈছে সেই কাৰণে আপুনি অতি সোনকালে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব সৰকাৰে অৰুণোদয় আঁচনিৰ পৰৱৰ্তী আৰু যি কিস্তি আছে সেই পৰৱৰ্তী কিস্তি আপোনাৰ নেক্সট মাহত মুকলি কৰিব আৰু নতুনকৈ সৰকাৰে অৰুণোদয় আঁচনি 4 আৰম্ভ কৰিব অতি সোনকালে যিসকল নেকি অৰুণোদয় আঁচনিৰ পৰা ইতিমধ্যে বঞ্চিত হৈছে আপোনালোক চিন্তিত হ'ব নালাগে অতি সোনকালে সৰকাৰে পৰৱৰ্তী অৰুণোদয় আঁচনি আৰম্ভ কৰিব আৰু বঞ্চিত হোৱা মহিলাসকল অৰুণোদয় আঁচনিৰ টকা নিশ্চয় পাব যিসকলৰ ৰেশন কাৰ্ড আছে সেইসকলে অৰুণোদয় আঁচনিৰ পৰা কেতিয়াও বঞ্চিত নহয় আৰু সৰকাৰে অৰুণোদয় আঁচনিৰ টকা জানুৱাৰী মাহৰ পৰা বৰখাই দিব আৰু 250 টকাকে আপোনালোকক এক্সট্ৰাকে অৰুণোদয় আঁচনিৰ টকা মানে 250 টকা এক্সট্ৰাকে দিয়া হ'ব যদি আপুনি গ্যাস সিলিন্ডাৰ ক্ৰয় কৰে তো এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো আপোনালোকে অতি সহজতে এই ভিডিওসমূহ চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট